ব্ৰিটিছৰ গোলাম হৈ থকা হ'লে তেওঁৰ নিচিনা মানুহৰ কি অৱস্থা হ'ল হয়। তেখেতে নিজে কিজানি জন্তুতকৈ অধম জীৱন যাপন কৰিব লগা হ'ল হয়। তেনে এজন মানুহে সংবিধানৰ শপত লোৱাৰ পিছত এই কংগ্ৰেছ দলক জন্তুৰ লগত তুলনা কৰিছে। ই অতি দুৰ্ভাগ্যজনক। মই অসমৰ মুখ্যমন্ত্ৰীয়ে ইয়াৰ বাবে অসমৰ জনগণৰ ওচৰত ক্ষমা খোজক এই দাবী জনাইছোঁ। আৰু লগতে অশোক সিংঘাল ডাঙৰীয়াৰ ওপৰত কেনেকুৱা ব্যৱস্থা ল'ব পাৰি এই বিষয়ে আমি কংগ্ৰেছ দলে আইনজ্ঞৰ লগত আলোচনা কৰিম। আৰু অশোক সিংঘাল ডাঙৰীয়াই যাতে ভৱিষ্যতে তেখেতৰ মুখৰ কথাখিনি কিছু সাৱধানেৰে কয় এই কথা মই ক'লোঁ। কাৰণ তেখেতৰ নিচিনা এজন দুৰ্নীতিপৰায়ণ ব্যক্তিয়ে কংগ্ৰেছ দলক এনেকুৱা কথা ক'ব নাপায়। কংগ্ৰেছ দলটোৰ সকলোৱে দুৰ্নীতি কৰে বুলি কৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছীবিলাকক জেলত দিম বুলি কৈছিল। কিন্তু এতিয়া ED, CBI, পুলিচ সকলোবিলাক তেওঁৰ ৰাজনৈতিক শত্ৰু কংগ্ৰেছক